নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ বসন্তৰ ৰসখৰা অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আমাৰ আজিৰ খণ্ডটি মই এই আপোনালোকৰ সন্মুখত ৰশ্মি আৰু মোৰ সৈতে আছে মোৰ সতীৰ্থ সুমন দত্ত প্ৰিয় দৰ্শকসকল আহক আমি বিহুৰ মাজলৈ যাওঁ ঐ ধুলে ভালে কৰি বাবি ঐ ধুলিয়া ঐ ধুলে ভালে কৰি ঐ বাবি লাহেকেও নে বাবি খৰকেও নাবাবি ঐ নাচনিৰ চেৱতে বাবি অসমীয়া সমাজত ঢোলক এক মাংগলিক বাদ্য হিচাপে মান্যতা দিয়া হয় বিশ্বাস আছে যে ঢোলৰ শব্দত পৃথিৱীৰ মাটি কোমল হয় পৃথিৱীৰ মাটি উৰ্বৰ হয় আৰু মানুহৰ মনবিলাকো এক নতুন উদ্যমৰে ভৰি পৰে তেনেহ'লে আহক আপোনালোকলৈ আগবঢ়াইছোঁ ঢোল বাদন অনুষ্ঠানটি পৰিচালনা কৰিছে প্ৰিয়াংকী জগতে আহক আমি অনুষ্ঠানটি উপভোগ কৰোঁ প্ৰথমতে সকলো ৰাইজক বিহুৰ সম্ভাষণ জনাইছোঁ আমি দুলীয়াজান ক্লাব মিউজিক একাডেমীৰ পৰা আমাৰ ঢোলৰ শিক্ষাৰ্থীসকলক লৈ মই আহিছোঁ প্ৰিয়াংকী জগত আমি আজি ওজা ঢোল বাদন অকণমান পৰিৱেশন কৰিম এয়া ঢোলৰ গুৰুঘাট এয়া ঢোলৰ মালিতা জয় নমো নাৰায়ণ আদি নিৰঞ্জন অনন্ত হৰ্যাত প্ৰভু কৰিলা হয়ন শয়ন কৰিয়া পাছে জাগিয়া উঠিলা নিশ্বাস হৰণতে চাৰি বেদ বাজ ভৈলা হে বাজ ভৈলা বৃহস্পতিবাৰে তুতি কৰিবা কলৈলা বেৰে বোলে তুতি প্ৰভু কৰোঁ হে তোমাক কিহৰ কাৰণে তুতি কৰা হা আমাক হে স্বৰ্গৰ গন্ধৰ্ব বাদ্য বাজনা পবিত্ৰ ক হে ৰাও পূৰ্বে প্ৰণাম কৰোঁ কৰি যোৰহাট পশ্চিমে প্ৰণাম কৰোঁ শ্ৰী জগন্নাথ উত্তৰে প্ৰণাম কৰোঁ উত্তৰ মেৰু হে দক্ষিণে প্ৰণাম কৰোঁ দক্ষিণৰ মেৰু হে স্বৰ্গে প্ৰণাম কৰোঁ যত দেৱগণ পাতালে প্ৰণাম কৰোঁ নাগ নাগীগণ মধ্যে প্ৰণাম কৰোঁ সভাসদ ৰাইজ হে ঢোলত চাপৰ মাৰোঁ নধৰিব হে দাই দবাঘাট
পৰমানন্দে পৰমানন্দে চিত্ত গোবিন্দে জয় জয় ৰাম। এয়া ঢোলৰ লাগ ঢোল আমাৰ জাতীয় কৃষ্টি বিহু আমাৰ জাতীয় কৃষ্টি ঢোল আমাৰ জাতীয় কৃষ্টি বিহু আমাৰ জাতীয় কৃষ্টি কৃষ্টিৰ মাজতে আমি হলো সৃষ্টি কৃষ্টিৰ মাজতে আমি হলো সৃষ্টি কৃষ্টিৰ পাতনি নাই কৃষ্টিৰ পাতনি নাই একতাৰ দোলেৰে বান্ধি আমি একতাৰ দোলেৰে বান্ধি আমি একতাৰ দোলেৰে বান্ধি আমি একতাৰ দোলেৰে বান্ধি আমি বিহুটিক জীয়াই ৰাখিম বিহুটিক জীয়াই ৰাখিম জীয়াই ৰাখিম জীয়াই ৰাখিম জীয়াই ৰাখিম জীয়াই ৰাখিম। ধন্যবাদ। এয়া বিহুৰ বতৰত আমি তামোল পাণ নাযাচিলে নহ'ব, গতিকে আমাৰ ওজা ঢোল বাদনৰ ওজা শৈলীৰ এক অমূল্য গুৰুত্বপূৰ্ণ এখন হাত মাননি হাত আজি আমি আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ধৰিছোঁ। হে শুনিও কহৰ বজনয় আমাৰে বচন হে মাননীৰে জন্ম কথা অমৰাৱতীত আছিলে ক অমৃত বিষৰ গুটি মহামুনি নাৰদে পৈ আনিছিলে খুজি আনিছিলে খুজি আনিছিলে খুজি শুনিও কহৰ বচন আমাৰ বচন মাননীৰে জন্ম কথা শুনকৰ বচন হে নাৰদ মুনি আনি গুটি ব্ৰহ্মা হাতে দিলে ব্ৰহ্মাদেৱে পাই গুটি পৃথিৱী পচালে পৃথিৱী পচালে শুনিও কহৰ বচন আমাৰ বচন মাননীৰে জন্ম কথা শুনকৰ বচন হে ভেটি দুভেটি কৰি তিনি ভেটি ৰুইলে মধ্য ভেটি মাজত ৰাখি গুৱা পাণ শুনিও কহৰ বচন আমাৰ বচন মাননীৰে
যুগে হৰগৌৰী বিবাহ পাতিলে সেই বিবাহতে গোৱা মানৱ জগাইলে ঐ মানৱ জগাইলে ঐ মানৱ জগাইলে শুনি উপহৰ বদন আমাৰ বচন মাননীৰে জন্মভূতা উনহৰ বদন উনহৰ বদন হে শুন শুন প্ৰভুসকল নধৰে জেন্দা মাননীৰে পালচ কেটি বজা মেটিয়াই ঐ বজা মেটিয়াই ঐ বজা মেটিয়াই শুনি উপহৰ বদন আমাৰ বচন মাননীৰে জন্মৰ কথা উনহৰ বচন ঐ উনহৰ বচন ঘেনা কুট ঘেন দাও কুটু ঘেনা কুট ঘেন দাও ঘেনা কুট ঘেন দাও কুটু ঘেনা কুট ঘেন দাও ও মাননী লমাও খিকিটি খিদাও মাননী লমাও ঘিন্দা 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 ঘিন্দাও খি ঘিন্দাও খিকিটি ঘিন্দাও খি এটু কাটামুল সৈদ্ধা গুছি পান এটু কাটামুল সৈদ্ধা গুছি পান প্ৰথমতে ৰাইজক ধৰি যাও মান প্ৰথমতে ৰাইজক ধৰি যাও মান এটু কাটামুল সৈদ্ধা গুছি পান 33 কোটি দেৱতাক ধৰি যাও মান 33 কোটি দেৱতাক ধৰি যাও ফুলিবৰ বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ কি ফুল ফুলিবৰ বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ কি ফুল ফুলিবৰ বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ কি ফুল ফুলিবৰ বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ নাহৰু ফুলিলে তগৰু ফুলিলে নাহৰু ফুলিলে তগৰু ফুলিলে ফুলিলে চম্পা কলি নাজি তৰা কি ফুল ফুলিবৰ বতৰ কি ফুল ফুলিবৰ বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ মাতিম আমাৰ ঢুলীয়াসকলে ককাইসকলে নাচনীক মাতিব হে হৈ নাচনী হৈ নাচনী বিহুৰে তলি লৈ যা বিহুৰে তলি লৈ যা আকৌ কৈছে তই হবি নাচনী মই হম ঢুলীয়া তই হবি নাচনী মই হম ঢুলীয়া কিমান যে লাগিব মজা নাচি তৰা কি ফুল ফুলিবৰ বতৰ কি ফুল ফুলিবৰ
বাজি তৰা কি ফুল ফুলিবৰ বতৰ ও বতৰ নাজি তৰা কি ফুল ফুলিবৰ বতৰ অন্তিমখন হাত গাই আমি অনুষ্ঠান সামৰণি মাৰিম এয়া আমি গগনা হাত গাবলৈ লৈছোঁ শুনিও কহৰ বজনয় আমাৰে বচন গগনাৰে জন্ম কথা শুনকৰ বচন শুনকৰ বচন শুনকৰ বচন শুনিও কহৰ বজনয় আমাৰ বচন গগনাৰে জন্ম কথা শুনকৰ কদিনা দৈব কি এটাত বাতি কৰে তাত শালত তাত বৈ আছে আৰু তেতিয়া তেনেতে শ্ৰীকৃষ্ণ আমি সকলোৱে জানো খুব দুষ্টালি স্বভাৱ আছে তো তেখেতে কৰিছে হে কদিনা দৈব কি এটাত বাতি কৰে শ্ৰীকৃষ্ণই বতুলা চুঙা থপি কৰি নিয়ে চুঙা নিয়া পিছে বচাবৰক দিলে বচাবৰ বুলি এজন স্ৰষ্টাই গগনা সাজিছিলে বুলি আমাৰ জনমানসত আছে গতিকে আমি গাইছোঁ সেই চুঙা নিয়া জনে বচাবৰক দিলে বচাবৰে পাই চুঙা গগনা সাজিলে ঐ গগনা সাজিলে ঐ গগনা সাজিলে শুনিও কহৰ বজন দুফালে দুচতি মাহ মাজত মুগা সূতা আগতে মুগা সূতাৰ যি গগনা আছিলে তাৰ বিৱৰণ আছে আমাৰ হাতত দুফালে দুচতি বাহ মাজত মুগা সূতা আৰু সেই মুগা সূতাডাল লৰাই লৰাই গগনা বজোৱা হৈছিলে গতিকে আমি গাইছোঁ হে দুফালে দুচতি বাহ মাজত মুগা সূতা তেবেখে গগনাটি বাজিব লৰিলে ঐ বাজিব লৰিলে ঐ বাজিব লৰিলে কহৰ বজনয় আমাৰ বচন গগনাৰে জন্ম কথা শুনকৰ বজন শুনকৰ বজন শুনক প্ৰভুসকল নধৰে জেন্দা গগনাৰে পালচ কেটি বজা মেটিয়াই ঐ বজা মেটিয়াই ঐ বজা মেটিয়াই শুনিও কহৰ বজন আমাৰ বচন গগনাৰে জন্ম কথা শুনকৰ বজন শুনকৰ বজন আমি আগৰ হাতখনতো পালচ বজাইছোঁ এইখনতো বজাইছোঁ পালচ মানে কি আচলতে আমি মুখেৰে যি ক'ম সেয়া ঢোলত বজাবলৈ চেষ্টা কৰিম গতিকে মই পালচখিনি বজাবলৈ লৈছোঁ গুগুনি গগনা গুগুনি গগনা গুগুনি গগনা দাও গুগুনি গগনা গুগুনি গগনা দাও গুগুনি গগনা গুগুনি গগনা গুগুনি গগনা দাও ও গুগুনি গগনা গুগুনি গগনা গুগুনি গগনা দাও ও বৌসেনি গগনা বজাই যাও কেনি ও বৌসেনি হেম্বো গগনা বজাবৰ হলনে ন 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 বজা 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 গগনা বজা 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 গগনা বজা
বজা বজা বজা গগনা বজা আদনি গগনা পুৰণি মাজতে মোৰে মাকন্দে হাই মুগা সূতা লগাই মুগা সূতা সহায় ৰে বা প্ৰিয়াংকী জগত আৰু তেখেতৰ সংগীসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী অনুষ্ঠানলৈ। অসমৰ এটি অন্যতম পুৰণি জনগোষ্ঠী হৈছে মৰাণ জনগোষ্ঠী আৰু এই মৰাণ জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি তেওঁলোকৰ ঐতিহ্য আৰু সংস্কৃতিক যিধৰণে জীপাল কৰি তুলিছে সেয়া অসমৰ সাংস্কৃতিক ইতিহাসতে এক প্ৰকাৰ বিৰল বুলিব পাৰি। তেনেহ'লে আহক আমি উপভোগ কৰোঁ মৰাণ লগ বিহু। মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ মৃণাল মৰাণ আৰু তেখেতৰ সংগীসকলক। মৃণাল মৰাণৰ পৰিচালনাৰে আহক এই লগ বিহুটো আমি সকলোৱে মিলি উপভোগ কৰোঁ।
নৈৰে চাকলিত জাকৈ বাই আছিলি তৰাণী জুপু হাৰো
lại r lại r পানী বাঢ়িলে হাই হাই বাঢ়ক জানো মৰম জানাই বাঢ়ক জানো মৰম জানাই দুহাতে দুচলু খাম দেহিও তই বয়ে দি ইয়াছেলে এংচ কঠি ইয়াছেলে এংচ কঠিয়া হাতত লৈ টোপনি যা হামৰি নোৱাৰিলোঁ হাই হাই ঐ তুলো থাদুৰে
টোপনি নধৰে ৰাতি হদিয়া চকৰি ধুবুৰীৰ চকৰা ধুবুৰীৰ চকৰা কৃষ্ণ ৰূপে পাতে জোৰাই কপালত থাকিলে বিধাতাই ঈশ্বৰে বিধাতাই ঈশ্বৰে আমাৰো পাতিব জোৰাই উৰি যায় ঐ বগৰী ঐ বিহুকে নেকো ঐ উজনি নামনি এ শুনা কাজে পায় বিহুৰে বতৰ হৰি যায় অতি স্নেহৰে বগৰী বিহুকে কৰি ৰাখিম খন হাততে উৰি যায় বগৰী মনঙি যায় বিহুকে কৰি ৰাখিম বিহুকে কৰি ৰাখিম বিহুকে কৰি ৰাখিম ধন্যবাদ। বহাগ এই বহাগেই আনি দিয়ে আমাক নতুন বতৰা, নতুন আশা, নতুন উদ্দীপনা। এই বহাগেই আমাৰ মনলৈ আনি দিয়ে আশা আৰু বিশ্বাস। প্ৰিয় দৰ্শকসকল, আমাৰ আজিৰ খণ্ডটিৰ সময় ইমানতে অন্ত পৰিছে, কিন্তু পৰৱৰ্তী খণ্ডটিলৈ আমি উপস্থিত হ'ম পুনৰ আপোনালোকৰ কাষত। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।